আমাৰ টিংখাং মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন কোষৰ উদ্যোগত আৰু বেতনী কৃষ্ণচূড়া গ্ৰাম্য সংগঠনৰ সহযোগত নাৰী দিৱস উদযাপন কৰিব লৈছো দিনজোৰা কাৰ্যসূচীৰে। আমি নাৰীসকলৰ বাবে যদি আমাৰ মহাবিদ্যালয়ৰ নাৰীসকলে কিবা এটা কৰিব পাৰো তাৰে আমাৰ এটা প্ৰচেষ্টা। যিহেতু এইখন বেতনী আমাৰ গাঁওখন আমাৰ কলেজে এডপ্টেড ভিলেজ হিচাপে লোৱা হৈছে আৰু সেইটো কাৰণে আমি এই গাঁওখনৰ মহিলাসকলৰ উন্নয়নৰ কাৰণে আমি প্ৰথম পদক্ষেপ হিচাপে এই নাৰী দিৱসটিতে আমি সমবেত হৈ তেওঁলোকৰ লগত আজি আমি অন্তৰংগ অনুষ্ঠানেৰে তেওঁলোকৰ লগত সহযোগিতা আগবঢ়াব বিচাৰিছো। তেওঁলোকৰ লগত আমি মিলিজুলি কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। আৰু এই নাৰী দিৱসে আমাৰ প্ৰত্যেকগৰাকী নাৰী যাতে সচেতন হয় নিজৰ অধিকাৰৰ প্ৰতি, নিজৰ স্বাধীনতাৰ প্ৰতি সচেতন হয় তাৰ বাবে আমাক এই পদক্ষেপ গ্ৰহণ কৰিছে। মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন কোষৰ উদ্যোগত আৰু বেতনী কৃষ্ণচূড়া গ্ৰাম্য সংগঠনৰ সহযোগত আমি বেতনী ৰাজহুৱা প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চটি উদযাপন কৰিবলৈ লৈছো দিনজোৰা কাৰ্যসূচীৰে। আজিৰ দিনটোত আমি বিশেষকৈ নাৰীসকলৰ কাৰণে যিহেতু সেইটো কাৰণে আমি নাৰীসকলৰ কাৰণে কেইটামান কাৰ্যসূচী ল'ব লৈছো। তাৰ ভিতৰত আমি প্ৰথমতে সাধু কথা কোৱা আৰু নিচুকনি গীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। প্ৰথম বন্তি প্ৰজ্বলন হৈ গ'ল। তাৰপিছত আমি এখন নিৰ্দিষ্ট বক্তৃতাৰ এটা অনুষ্ঠান ৰাখিছো, সেইটো অলপ পিছতে আমাৰ অনুষ্ঠিত হ'ব। তাত আমি সবল ব্যক্তি হিচাপে আমাৰ টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ জিতেমলা গোহাঁই ফুকনক নিমন্ত্ৰণ কৰিছো। আৰু আমি মহিলাৰ সুৰক্ষা আইন সম্পৰ্কীয় এটা বক্তৃতা আছে, সেইটো কাৰণে আমি আমাৰ টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান এডভকেট দেৱযানী গগৈক আমি আমন্ত্ৰণ কৰিছো। ইয়াৰ উপৰিও আমি মহিলাসকলৰ কাৰণে তেওঁলোকৰ আজি দিন যিহেতু, গতিকে তেওঁলোকৰ আমি এটি মুকলি অনুষ্ঠান অন্তৰংগ অনুষ্ঠান ৰাখিছো। তেওঁলোকৰ অন্তৰংগ অনুষ্ঠানত তেওঁলোকৰ মনৰ ভাৱবিলাক তেওঁলোকে আমাৰ সৈতে বিনিময় কৰিব। গতিকে তেনেকুৱা ধৰণৰ কাৰ্যসূচী আমি আজি দিনজোৰা কাৰ্যসূচী। ইয়াৰ লগতে আমাৰ মহিলাসকলৰ মাজত সাধু কথা কোৱা আৰু নিচুকনি গীত এই দুটা তেওঁলোকৰ প্ৰতিযোগিতা। আৰু আমাৰ এখন নাৰী অধ্যয়ন কোষৰ উদ্যোগত টিংখাং মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন কোষৰ উদ্যোগত এখন হাতে লিখা আলোচনী প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু সেই আলোচনীখন আমাৰ খন্তেক সময়ৰ পাছতে উন্মোচন হ'ব, যিখনৰ নাম আমি নামাকৰণ কৰিছো বেজান কৰি।